হেল্ল' বন্ধুসকল, দা লাৰ্ণিং ষ্টপেজৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি এটা নতুন ৰিক্ৰুটমেণ্ট আপডেট লৈ আহিছোঁ। APSCৰ ফালৰ পৰা এই ৰিক্ৰুটমেণ্টটো ওলাইছে। APSCৰ যি অফিচ আছে তাতেই এই পোষ্টটো হয়, তাৰে পোষ্টিং হয়। তো এইটো পোষ্ট হয় আপোনালোকৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পোষ্ট ওলাইছে, য'ত 14টা পোষ্ট আছে। তো ইয়াত আপোনালোকৰ অপেন কেটেগৰীৰ কাৰণে 8টা পোষ্ট আছে, ৰিজাৰ্ভ ফৰ ওমেন 2টা আছে, OBC MOBCৰ কাৰণে 4টা, তাতে ৰিজাৰ্ভ ফৰ ওমেন 1টা, ST হিলছৰ কাৰণে 2টা পোষ্ট আছে ৰিজাৰ্ভ, তাতে 1টা ওমেনৰ কাৰণে। টোটেল আপোনাৰ 14টা পোষ্ট, 14টাৰ ভিতৰত 4টা ফিমেলৰ কাৰণে ৰিজাৰ্ভ আছে। তো ইয়াৰ যদি পে স্কেলৰ কথা চাওঁ, আমি এইটো 14 to 70,000 পে স্কেলৰ জব হয়, য'ত গ্ৰেড পে আপোনালোকৰ 8,700 পেমেণ্ট 2ৰ জব হয় এইটো। ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন চালে আপোনালোকৰ যোনে এপ্লাই কৰিব মিনিমাম বেচেলৰ ডিগ্ৰী থাকিব লাগিব, আৰ্টছ, ছায়েন্স অৰ কমাৰ্চৰ যিকোনো বেকগ্ৰাউণ্ডৰ পৰা হ'লে হ'ল। লগতে আপোনালোকৰ 6 মান্থৰ ডিপ্ল'মা থাকিব লাগিব, ডিপ্ল'মা বা চাৰ্টিফিকেট মিনিমাম 6 মান্থৰ। বেছিক কম্পিউটাৰ এপ্লিকেশ্যন যেনে MS অফিচ, ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্ট, SS ইণ্টাৰনেট এইবোৰ আপোনালোকৰ জানিব লাগিব, প্ৰফিচিয়েঞ্চি থাকিব লাগিব। ইয়াত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব, এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন থকা হ'ব লাগিব, বা PRCৰ থাকিব লাগিব, যিকোনো এটা আপোনালোকৰ থাকিলে হ'ল। PRC ইছ্যুড ইন আছাম ফৰ এডুকেশ্যনেল পাৰপাছ। লগতে ইয়াত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ মিনিমাম যিটো এজ লিমিট আছে, মিনিমাম 21 ইয়াৰ্ছ হ'ব লাগিব, আৰু জেনেৰেলৰ কাৰণে মেক্সিমাম 40 ইয়াৰ্ছ হ'ব, এজন 1 জানুৱাৰী 2024। যদিহে আপোনালোক SC ST OBC MOBC হয়, তেতিয়াহ'লে এজ পাৰ গভৰ্ণমেণ্ট নৰ্ম SC STৰ কাৰণে 5 ইয়াৰ্ছ, OBC MOBCৰ কাৰণে 3 ইয়াৰ্ছ এজ ৰিলেক্সেশ্যন পাব। তো ইয়াত এইখিনি আছিলে আপোনালোকৰ এজৰ ৰিগাৰ্ডিং। এতিয়া আপোনালোকে যিখিনি ৱৰ্কিং কেণ্ডিডেট হ'ব, যিসকলে জব কৰি আছে, তেখেতসকলে আপোনালোকৰ NOC দিব লাগিব। লগতে আপোনালোকৰ স্মল ফেমিলি নৰ্মছ, মানে 2টাতকৈ বেছি বাচ্চা নাই বুলি আপোনালোকে ডিক্লেৰেশ্যন দিব লাগিব। আপোনালোকে জানে APSCৰ যিকোনো জবত যদি আপোনালোকে এপ্লাই কৰে, স্মল ফেমিলি নৰ্মছৰ আপোনালোকে ডিক্লেৰেশ্যন ছাবমিট কৰিব লাগে। ইয়াৰ অনলাইন এপ্লিকেশ্যন আপোনালোকে আৰম্ভ কৰিব পাৰিব 20 ডিচেম্বৰৰ পৰা। 20 ডিচেম্বৰত ষ্টাৰ্ট হ'ব, আৰু ক্লজিং ডেট আপোনালোকৰ 9 জানুৱাৰী। কিন্তু আপোনালোকে পে'মেণ্ট কৰিব পাৰিব সেইটো 11 জানুৱাৰীলৈকে। ইয়াৰ যদি আমাৰ অনলাইন ফিজ, এপ্লিকেশ্যন ফিজৰ কথা চাওঁ, তো ইউজুৱেলি আপোনালোকে ইয়াত এপ্লিকেশ্যন ফিজ নাই, কিন্তু এটা প্ৰচেছিং ফিজ আছে, যিটো 47.20 ৰুপিজ হয়। সেইটো আপোনাৰ অল কেটেগৰী কেণ্ডিডেটে 47.20 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। এতিয়া আমি চাওঁ চিলেকশ্যন প্ৰচিডিউৰ আপোনালোকৰ 3টা ফেজত আছে। তো প্ৰথম ফেজটো যদি চাওঁ, এটা প্ৰথম ফেজত আপোনালোকৰ OMR বেছড এটা টেষ্ট হ'ব, য'ত আপোনালোকৰ 2 আৱাৰ্ছৰ 100 মাৰ্কছৰ এটা এক্সাম হ'ব জেনেৰেল ষ্টাডিজৰ ওপৰত। ইয়াতে আপোনাৰ চিলেবাছ বা টপিকখিনি চালে কাৰেণ্ট এফেয়াৰ্ছ থাকিব, ইণ্ডিয়া আৰু অসমৰ, আছাম হিষ্ট্ৰী, ইণ্ডিয়ান হিষ্ট্ৰী এণ্ড নেশ্যনেল মুভমেণ্ট, জিঅ'গ্ৰাফী থাকিব, ইণ্ডিয়া আছাম দুয়োটা, ইকনমি ইণ্ডিয়ান এণ্ড আছাম, ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, নিউমাৰিকেল এবিলিটি, জেনেৰেল মেণ্টেল এবিলিটি, স্পৰ্টছ, বুকছ, অথৰ এণ্ড ইম্পৰ্টেণ্ট পিপুল অফ আছাম, লিটাৰেচাৰ, কালচাৰ এণ্ড ফেষ্টিভেল অফ আছাম। এইখিনি আপোনালোকৰ জেনেৰেল ষ্টাডিজৰ টপিকৰ ওপৰত আপোনালোকৰ 2 আৱাৰ্ছৰ 100 মাৰ্কছৰ এটা এক্সাম হ'ব ফাৰ্ষ্ট ফেজত। যদিহে আপোনালোকে ফাৰ্ষ্ট ফেজ যদি শ্বৰ্টলিষ্ট হয়, তাৰপিছত আপোনালোকৰ এটা ডেছক্ৰিপটিভ টাইপৰ এক্সাম হ'ব, য'ত আপোনালোকৰ জেনেৰেল ইংলিছৰ কাৰণে এখন পেপাৰ থাকিব 100 মাৰ্কছৰ 3 আৱাৰ্ছ, য'ত আপোনাৰ ৰিপৰ্ট ৰাইটিং, কম্প্ৰিহেনশ্যন আৰু গ্ৰামাৰৰ ওপৰত 3 আৱাৰ্ছৰ 100 মাৰ্কছৰ এটা পেপাৰ হ'ব। নেক্সট আপোনালোকৰ জেনেৰেল এছামিজ বা অল্টাৰনেটিভ ইংলিছৰ ওপৰত 50 মাৰ্কছৰ 1.5 ঘণ্টাৰ এক্সাম এটা হ'ব। তাৰপিছত আপোনালোকৰ প্ৰেচিজ ৰাইটিং, ড্ৰাফটিং এণ্ড জেনেৰেল নলেজৰ ওপৰত 2 আৱাৰ্ছৰ এক্সাম হ'ব, 3 আৱাৰ্ছৰ এক্সাম হ'ব 200 মাৰ্কছৰ। তো এইখিনি আছিলে আপোনাৰ ফেজ 2। ফেজ 1 আৰু ফেজ 2 যেতিয়া আপুনি কোৱালিফাই কৰিব, শ্বৰ্টলিষ্ট হ'ব, তাৰপিছত আপোনালোকে প্ৰেক্টিকেল টেষ্টৰ কাৰণে আপোনালোক মাতা হ'ব। প্ৰেক্টিকেল টেষ্ট আপোনালোকৰ 50 মাৰ্কছৰ থাকিব 1.5 ঘণ্টা সময়ৰ কাৰণে। তাৰপিছত আপোনালোকৰ ইণ্টাৰভিউ হ'ব, য'ত 48 মাৰ্কছ থাকিব। তো এইখিনি হ'ল আপোনালোকৰ ফাইনেল চিলেকশ্যন প্ৰচিডিউৰ। তাৰপিছত আপোনালোকে এই 3টা কোৱালিফাই কৰাৰ পিছত ফাইনেল লিষ্টত নাম আহিব। তো ইয়াৰ অনলাইন এপ্লিকেশ্যন কৰিবৰ কাৰণে আপোনালোকে জানে APSCৰ যিটো অফিচিয়েল ৱেবছাইট হয় apsc.in, ইয়াতে গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। তো ইয়াৰ এক্সামিনেশ্যন চেণ্টাৰ আপোনালোকৰ শিলচৰ, যোৰহাট, নগাঁও, তেজপুৰ, কোকৰাঝাৰ আৰু গুৱাহাটী, এই 3টা ঠাইত এক্সামিনেশ্যন চেণ্টাৰ থাকিব। 3টা জোনত এক্সাম হয়, 3টা ঠাইত আপোনালোকে এক্সাম চেণ্টাৰ চুজ কৰিব পাৰিব। তো এইখিনি আছিলে এই ৰিক্ৰুটমেণ্টৰ বিষয়ে সবিশেষ। ইয়াক বাদ দি যদি আপোনালোকৰ কিবা ডাউট থাকে, আপোনালোকে এই এডভাৰটাইজমেণ্টটো চাব পাৰে বা কমেণ্ট ছেকশ্যনতো সুধিব পাৰে। থেংক ইউ।